Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. তো চাওক আজিৰ যিখন Assam Tribune newspaper তাৰে editorial পেজৰ যিকেইটা আৰ্টিকল আহিছে সেইকেইটা from exam perspective বহুত important নহয় মানে এতিয়া এটা আহিছে আপোনাৰ যেটো red hole mining হৈ আছে আসামত মানে এটো coal sectorৰ হেতু মই already cover কৰিছো আগৰ newspaper যি সকলে চোৱা নাই তেখেতসকলে monthly compilationত পাই যাব যেটো নেকি মই এইটো monthৰ পৰা start কৰিছো আপোনালোকে telegram linkত join হ'ব তেতিয়া পাই যাব আৰু এটা আৰ্টিকল আহিছে হেতু অকমান পলিটিক্যাল ৰিলেটেড হয় আৰু হেতু বিশেষকৈ আমাৰ যিখিনি নেইবাৰ কান্ট্ৰিজ তাৰ ওপৰত কোৱা আছে গতিকে ভাবিলো মই যেটো আমাৰ GS2 পেপাৰৰ ফৰেন পলিসি বুলি এটা টপিক আছে হেতুকে কভাৰ কৰিলো আৰু এইখিনি মই লক্ষ্মীকান্তৰ পৰা শৰ্ট নোট বনাব ট্ৰাই কৰিছো আপোনালোকেও নিজৰ ভাষাত লিখিব ট্ৰাই কৰিব পাৰে ঠিক আছে যি সকলে ফৰেন পলিসি চেপ্টাৰটো পঢ়া নাই লক্ষ্মীকান্তৰ সো ইয়াতে এই ভিডিওটো চালে তেখেতসকলৰ অকমান হলেও আইডিয়া এটা আহিব তো চাব যেটো আমাৰ ফাৰ্স্ট হেয়া দিয়া আছে পইণ্ট দিয়া আছে দ্যাট ইজ প্ৰিন্সিপলস অফ ইণ্ডিয়ান ফৰেন পলিসি আমাৰ ইণ্ডিয়ান ফৰেন পলিসি বিলাক যিবিলাক আছে সেই পলিসি বিলাকৰ মানে আপোনাৰ মেইন হেৰিটো কি মানে মেইন লক্ষ্যটো কি মেইন প্ৰিন্সিপলসটো কি বহুতখিনি আছে হয়নে সো আপোনাৰ প্ৰথমটো হৈছে আমাৰ যেটো ওয়াৰ্ল্ড পিস যেটো আমাৰ ইন্টাৰনেশনাল লেভেলত পিস থাকে হেতুক আমি প্ৰমোট কৰিব লাগে according to our foreign policy so আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত এটা DPSP আছে Article 51 আৰু হেতুৱে কি কৰে যে আমাৰ ইণ্ডিয়ান মানে ইণ্ডিয়াখনক কি কৰিব কয় যে আমি সদায় ইন্টাৰনেশনাল পিসটো প্ৰমোট কৰি থাকিব লাগে আৰু মানে বাকি যিখিনি আমাৰ নেইবাৰ কান্ট্ৰিজ বা আমাৰ গ্লোবটো যিমান বা ওয়াৰ্ল্ডত যিমান নেশনস আছে সবৰ লগত আমি এটা পিসফুল ৰিলেশন মেইনটেইন কৰিব ট্ৰাই কৰিব লাগে ঠিক আছে আৰু হেতুৱে কি কৰে হেতুৱে কি বুজায় যে আমি ইন্টাৰনেশনাল লক আমি ৰেসপেক্ট জনালো আৰু ইন্টাৰনেশনাল যিবিলাক ডিসপিউট হৈ থাকে হেবিলাক আমি সেটেলমেন্ট কৰিব ট্ৰাই কৰিব লাগে মুঠৰ ওপৰত এটা আমি পিসফুল এনভায়ৰনমেন্ট মানে এস্টাবলিশ কৰিব ট্ৰাই কৰিব লাগে আৰু এটো আছিল আমাৰ প্ৰথম প্ৰিন্সিপল Next principle is about anti-colonialism. Anti-colonialism মানে কি যেতিয়া আমাক ধৰক আমাৰ ইণ্ডিয়া যেতিয়া ব্ৰিটিছাৰ্ছ বিলাকে আহি আমাক শাসন কৰি আছিল তেতিয়া কি হৈছিল এটা কলোনিয়ালিজম বুলি কয় যে আমাক বেলেগে চলাই আছে আমাৰ ফ্ৰীডম নাইকিয়া হৈ গৈছিল গতিকে আমাৰ ইণ্ডিয়াই সেই কলোনিয়ালিজমটোক প্ৰটেষ্ট কৰে মানে অপোজ কৰে কাৰণ হেতুৱে কি কৰে যে উইকাৰ নেশনস বিলাকক powerful nations বিলাকে exploit কৰিব সুবিধা পায় ঠিক আছে এটো হল second point third point is anti racialism racial মানে তো সকলোৱে জানে যেনেকুৱা ধৰক আপোনাৰ বডি কালাৰৰ ওপৰত ডিপেন্ড কৰি যেতিয়া ডিসক্ৰিমিনেট কৰে হেতুক racial বুলি কয় racialism বুলি কয় আৰু এটো বিশেষকৈ আমি জানো সাউথ আফ্ৰিকাত যেতিয়া আপোনাৰ apartheid policy টো লোৱা হৈছিল আৰু এই ক্ষেত্ৰত আমি এজন মানুহৰ নাম একেবাৰে পাহৰিব নালাগে যাৰ নাম হৈছে নেলসন মেণ্ডেলা তেখেতৰ কাৰণে আসলতে আজি সাউথ আফ্ৰিকা ফ্ৰীডম হৈছে ঠিক আছে সো এন্টি ৰেচিয়ালিজম টো এটা আমাৰ কি হল আমাৰ এটা প্ৰিন্সিপল হল আমাৰ ইণ্ডিয়ান ফৰেন পলিচিৰ এটা প্ৰিন্সিপল হল আৰু এই হেৰি চাওক এইখন ফটোখন চাওক এই ফটোখন মানে মনত ৰাখাৰ কাৰণে দিছো আসলতে মই কাৰণ পৰীক্ষাৰ সময়ত বস্তুবিলাক মনত কৰাটো বহুত টান হয় যেতিয়া আপুনি আনসাৰ এটা লিখি থাকে ধৰক আহি গল write the different principles of Indian foreign policy তেতিয়া আপোনালোকে এই পইণ্টছ বিলাক মানে মনত ৰাখিব লাগিব গতিকে এনেকুৱা ফটো দিলে বা কিবা দিলে এনেকে বস্তুবিলাক ইমেজ ক্ৰিয়েচন হোৱাত হেল্প হয়
Next principle is non-alignment. So মানে যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে সেইখিনি সময়ত গোটেই ৱৰ্ল্ডখন টোটেলি দুটা ভাগত ভাগ হৈ গৈছিলে একফালে আছিল আপোনাৰ USA যিটো নেকি কেপিটেলিষ্ট ব্লক আৰু একফালে আছিল আমাৰ সোভিয়েট ইউনিয়ন যিটোত আপোনাৰ কমিউনিষ্ট ব্লক বুলি কোৱা হয় কিন্তু আমাৰ ইণ্ডিয়াই মানে কাৰো পক্ষ লোৱা নাছিলে যে মই অমুকৰ পক্ষত আছো হেনেকুৱা নহয় মানে নিউট্ৰেল এটা হেয়া লৈছিলে মানে পজিশন লৈছিলে নন এলাইনমেন্ট কাৰো পক্ষ নাই লোৱা ওকে এটুক নন এলাইনমেন্ট বুলি কয় এটু হল আমাৰ ফোৰ্থ প্ৰিন্সিপল ফিফথ প্ৰিন্সিপল ইজ ভেৰি ইম্পৰ্টেন্ট এটু মনত ৰাখিব পঞ্চশীল হয়নে পঞ্চশীলত পঞ্চ মানে কি পাঁচ সো পাঁচটা প্ৰিন্সিপল এই পঞ্চশীলত সোমাই আছে আৰু এটু 1954 ত সাইন হৈছিলে কাৰ মাজত আমাৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰু আৰু চাইনিজ প্ৰিমিয়াৰ জো এনলাৰ মাজত আৰু এই পাঁচটা প্ৰিন্সিপল আপোনালোকে মনত ৰাখিব যেনেকুৱা ধৰক মিউচুৱেল ৰেসপেক্ট ফৰ ইচ আদাৰ্স টেৰিটৰিয়েল ইন্টিগ্ৰিটি এণ্ড সভাৰেনিটি যে দুয়োখন দেশৰ মাজত যাতে দুয়োখন কান্ট্ৰিৰ সভাৰেনিটি বা ইন্টিগ্ৰিটিৰ কাৰণে দুয়োকে ৰেসপেক্ট কৰে মিউচুৱেল ৰেসপেক্ট কৰে হয়নে নন এগ্ৰেশন কোনো এগ্ৰেছিভ মেনাৰ নলয় বা বিহেভ নকৰে নন ইন্টাৰফেৰেন্স ইন ইচ আদাৰ্স ইন্টাৰনেল এফেয়াৰ্স যে মোৰ কান্ট্ৰিত যি চলি আছে তুমি মোৰ কান্ট্ৰিত আহি ইন্টাৰফেয়াৰ কৰিব নোৱাৰা ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট যে মিউচুৱেলি বা ইকুৱেলিটি এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিয়ে ওকে বা পিসফুল কোএক্সিস্টেন্স সো এই পাঁচটা ওয়ার্ড মনত ৰাখিব আৰু আপোনালোকে ডায়াগ্ৰামেটিক্যালিও মানে এক্সপ্ৰেছ কৰিব ট্ৰাই কৰিব ধৰক আপুনি এনেকুৱা এটা যেটো পাঞ্চশীল কৈছে ন এনেকে পেন্টাগন এটা ড্ৰ কৰি দিলে সেই পেন্টাগনটোৰ চাৰিওফালে এইকেইটা লিখি দিলে মিউচুৱেল ৰেসপেক্ট লিখি দিলে ইফালে তাৰপিছত ইফালে নন এগ্ৰেশন লিখি দিলে সো এনেকে বস্তুবিলাক মানে এক্সপ্ৰেছ কৰিব ট্ৰাই কৰিব ঠিক আছে কাম টু দ্য নেক্সট প্ৰিন্সিপল এফ্ৰো-এছিয়ান বায়াস সো ইণ্ডিয়া কল্ড দ্য ফাৰ্ষ্ট এছিয়ান ৰিলেশনছ কনফাৰেন্স ইন নিউ দিল্লীত প্ৰথমখন এছিয়ান মানে এফ্ৰো-এছিয়ান কান্ট্ৰিজ বিলাকক ইণ্ডিয়াই বহুত সাপোৰ্ট কৰিছিলে গতিকে তাৰে এইবিলাক প্ৰুফ হয় যে ইণ্ডিয়া কিমান কাম কৰিছে বা কিহত ৰোল প্লে কৰিছিলে এফ্ৰো-এছিয়ান কনফাৰেন্স এটা হৈছিল বান্ডুঙত মানে ইণ্ডোনেছিয়াত এতিয়া সো 1955 তেতিয়া ইণ্ডিয়াই বহুতখিনি মানে ৰোল প্লে কৰিছে বা বিভিন্ন ধৰণৰ গ্ৰুপ কিছুমান আছে সেই গ্ৰুপ বিলাকৰ ফৰ্ম হওঁতে বা ফৰ্মেশন হওঁতেও ইণ্ডিয়াই হেল্প কৰিছিলে কমনৱেলথ সবে জানে হয়নে ইয়াতে কমনৱেলথ গেমছ কেতিয়া হ'ব মই হেতু ইয়াতে দি দিছো একেলগে গ্লাছগোত হ'ব 2026 ত সো গ্লাছগো ক'ত আছে হেতু আপোনালোকে কমেন্ট সেকশনত জনাব সো কমনৱেলথৰ লগত লিংক আছে আৰু ফুল মেম্বাৰশিপ আছে আমাৰ ইণ্ডিয়াৰ আৰু ফুল মেম্বাৰশিপটো কেতিয়া লৈছিলে 1949 ত আৰু এইটোৱে আমাৰ ইণ্ডিয়াৰ সভাৰেনিটিত হাৰ্ম নকৰে কিয় নকৰে কাৰণ কমনৱেলথ যেটো মানে এছ'চিয়েচন আছে এইটো এটা ভলান্টাৰী এছ'চিয়েচন হয় আৰু ইণ্ডিয়াই 24th কমনৱেলথ সামিট হোষ্ট কৰিছিলে কোট কৰিছিলে নিউ দিল্লীত কৰিছিলে ইন 1983 এইবিলাক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তাৰ পিছত আহিলে ইউএনও এইবিলাক মনত ৰাখি যাব দে পিকচাৰ বিলাক লগাইছো যেটো আপোনালোকৰ ইজিলি মনত থাকিব বুলি মই আশা কৰিছো সো ইউএনও আপোনাৰ ইণ্ডিয়া কেতিয়া মেম্বাৰ হয় 1945 ত মেম্বাৰ হয় আৰু তেতিয়াৰ পৰাই ইউএনওৰ যিবিলাক এক্টিভিটি তাতে আমাৰ ইণ্ডিয়া সাপোৰ্ট কৰি আহিছে the last important principle is disarmament যে আমাৰ ইণ্ডিয়াই যিবিলাক ধৰক আৰ্মছ কনফ্লিক্ট যিবিলাক সেইবিলাকক অপোজ কৰে যেনেকুৱা ধৰক নিউক্লিয়াৰ ৱেপন ইউজ কৰা সো এইবিলাক বস্তুক আমাৰ ইণ্ডিয়াই মানে মানি নলয় গতিকে প্ৰিভেন্ট কৰে মানে এইবিলাক বস্তু যে সাপোৰ্ট নকৰে সেই কাৰণে আমাৰ ইণ্ডিয়াই এনপিটি হওক সিটিবিটি এইবিলাকক অপোজ কৰি আহিছে এইখিনি আছিল আমাৰ প্ৰিন্সিপলস এতিয়া আমাৰ আহি গল অবজেক্টিভস এতিয়া ইণ্ডিয়ান ফৰেন পলিসি খিনিৰ কি অবজেক্টিভ আছে আগত কি লক্ষ্য বা উদ্দেশ্য আছে তো চাওক বহুত কেইটা আছে আমাৰ লক্ষ্মীকান্তত কিন্তু মই একেবাৰে শৰ্ট কৰি পেলাই যিকিটা মানে মোৰ সহজে কেচ হয় বা সহজে মই লিখিব পাৰিম হেকিটাহে মই উঠাইছো আপোনালোকে আৰু আপোনালোকৰ কিতাপত পঢ়ি পেলাই আপোনালোকে নিজে বনাই ল'ব পাৰিব ঠিক আছে সো ইয়াতে অবজেক্টিভস কেইটা মই কি লৈছো চাওক টু প্ৰটেক্ট ইণ্ডিয়াছ কোৰ নেশনেল ইন্টাৰেষ্ট যে আমাৰ কিছুমান নেশনেল ইন্টাৰেষ্ট থাকে যেনেকুৱা ধৰক আমাৰ ইকনমিক্যালি আমি ডেভেলপ হ'ব লাগিব এনভায়ৰনমেন্টালি আমি ষ্টেবল হ'ব লাগিব সো এইবিলাক বস্তু যাতে আমি প্ৰটেক্ট কৰি ৰাখিব পাৰো এইবিলাক হল কোৰ নেশনেল ইন্টাৰেষ্ট বা সভাৰেনিটি
ৰিপাব্লিক হয়নে এইবিলাকো ক'ব পাৰে সৰু সৰু কিছুমান পাৰ্ট okay so to strengthen the international campaign against terrorism যে আমাৰ ইন্টাৰনেশনাল লেভেলত যিবিলাক টেৰৰিজিম হয় যেনেকুৱা ধৰক পাকিস্তানৰ পৰা আমি খুব ভয় খাই থাকো ন টেৰৰৰ কাৰণে গতিকে যাতে আমি আমাৰ কান্ট্ৰিখনক আমি ষ্ট্ৰং বনাব পাৰো এনেকুৱা ধৰণৰ কেম্পেইন বিলাক কৰাৰ ক্ষেত্ৰত to build an international environment supportive of India's rapid economic growth and strengthening India's energy security আৰু এটা ইন্টাৰনেশনাল এনভায়ৰনমেন্ট যাতে আমি বিল্ড কৰি ল'ব পাৰো যেটোৱে নেকি আমাৰ ইণ্ডিয়াজ ইকনমিক গ্ৰোথক মানে এটা ৰেপিড ৰেটত মানে আগুৱাই লৈ যাব পাৰে মানে বা আমাৰ ইণ্ডিয়াৰ যিটো এনাৰ্জি সিকিউৰিটি হেইটোক ষ্ট্ৰং বনাব পাৰে তো এনেকুৱা ধৰণৰ to strengthen ties with neighbors through mutually beneficial cooperation আৰু আমাৰ নেইবাৰ্স যিখিনি আছে আমাৰ যেনেকুৱা বাংলাদেশ পাকিস্তান তাৰ পিছতে চাইনা নেপাল ভুটান এইবিলাকৰ লগত যাতে আমি যে মিউচুৱেলি বেনিফিচিয়েল কোঅপাৰেচন কিছুমান ল'ব পাৰো যাতে দুয়োখন কান্ট্ৰিৰে হেল্প হয় যেনেকুৱা ধৰক আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই ভিজিট কৰিছিল ৰিসেন্টলি ভুটানত গতিকে দুয়োখন কান্ট্ৰিৰে বেনিফিট হোৱাকৈ কিছুমান এগ্ৰিমেন্ট কৰিছিলে গতিকে হেনেকুৱা ধৰণৰ কিছুমান ষ্টেপ ল'ব মানে ষ্টেপ ল'ব লগা এটা অবজেক্টিভ হয় so to strengthen ties with Gulf countries যিখিনি Gulf countries আছে যিখিনি কান্ট্ৰি আমাৰ এইটোৱে কমেন্ট সেকশনত আপোনালোকে জনাব পাৰে গালফ কান্ট্ৰিজ কোন কেটা কান্ট্ৰিজক কোৱা হয় আৰু এই গালফ কান্ট্ৰিজ বিলাক অইল ৰিচ হয় বা গেছ মানে অইল গেছেছ এইবিলাকত বহুত ৰিচ হয় আৰু আমি তাৰ পৰাই বহুতখিনি ইম্পৰ্ট কৰো আৰু তাতে আমাৰ বহুতখিনি ইণ্ডিয়ান পিপল তাতে বাস কৰি আছে ঠিক আছে গতিকে সেই কান্ট্ৰিজ বিলাকৰ লগত আমি কি কৰিব লাগিব আমি ৰিলেশনটো ষ্ট্ৰং বনাব লাগিব এইটো ওয়ান মেজৰ অবজেক্টিভ হ'ব আমাৰ ইণ্ডিয়ান ফৰেন পলিচিৰ to reform and restructure the UN Security Council. So, our UNSC to ki hoise etia P5 countries bilake mainly veto power to pai ase no gotike hei bostu tu amak harm kori ase karon কিছুমান ক্ষেত্ৰত তেওঁলোকে নিজৰ মনমৰ্জি চলায় গতিকে এইটো বেয়া হৈ আছে কাৰণ আমাৰ ইণ্ডিয়ায়ো তো ইউএনৰ লগত বহুত আগৰ পৰাই ৰিলেটেড হৈ আছে কিন্তু আমি সেই যেটো ধৰক ভেটো পাৱাৰ হেতু আমি নাই পোৱা গতিকে সেই ইনষ্টিটিউশনটো বা সেই অৰ্গানাইজেশনটো যাতে কি হয় মানে বস্তুটো আপোনাৰ ৰিফৰ্ম হয় যাতে হেনেকুৱা ধৰণৰ যাতে পাৰ্সিয়ালিটি যাতে তাতে নাথাকে to promote equitable equation between developed and developing world যাতে কি হয় developed বা developing worldৰ মাজতো যাতে সেই ডিফাৰেন্সটো সেই গ্যাপটো যাতে নাইকিয়া হৈ যায় তাৰ কাৰণে আমাৰ ইণ্ডিয়ান ফৰেন পলিচি বিলাকে কিছুমান অবজেক্টিভ মানে প্ৰমোট কৰিব আৰু আমাৰ ইণ্ডিয়ান ফৰেন পলিচি বিলাকে to work towards the goal of global nuclear disarmament framework so nuclear disarmament মানে বুজালো অলপ আগতে গতিকে হেতুকো যাতে ফুলফিল কৰিব পাৰে তাৰ পিছত আমাৰ যিখিনি ইণ্ডিয়ান ডায়াসপোৰা আছে ইণ্ডিয়ান ডায়াসপোৰা মানে যিখিনি আমাৰ ইণ্ডিয়ান পিপলে বাহিৰত কাম কৰি আছে আমাক ৰেমিটেন্স দি আছে সেই মানুহখিনিৰ লগত আমি আমাৰ বন্ডিংটো ষ্ট্ৰং কৰিব পাৰিব লাগিব আৰু তেওঁলোকক আমি ৰিকগনাইজ কৰিব লাগে আসলতে যে তেখেতসকলৰ কাৰণে আমাৰ ইন্টাৰনেশনাল ৰিলেশনটো ভাল হৈ আছে গতিকে এইখিনি আছিল আমাৰ মেজৰ অবজেক্টিভস তাৰপিছত চাওক কেইটামান আমাৰ ফৰেন পলিচি কেইটামান দিছে আসলতে এইকেইটা ফৰেন পলিচি হয় আসলতে so first one is your Gujarat Doctrine of India which was propounded in 1996 by I.K. Gujarat the then foreign minister so হেখিনি সময়ৰ যিজন ফৰেন মিনিষ্টাৰ আছিল তেখেতে এটো প্ৰপান কৰিছিলে আৰু ইয়াতেও পাঁচটা মানে ৰোড ম্যাপ আছে পাঁচটা পইণ্ট আছে যেনেকৈ আমাৰ পাঁচচিলত আছিল ইয়াতেও ঠিক তেনেকুৱা পাঁচটা পইণ্ট আছে আৰু এই পইণ্ট কেইটা আপোনাৰ নন ৰেচিপ্ৰচিটিৰ ওপৰত বেস কৰে তাৰ মানে ওকে সো কি হয় যেনেকৈ আমাৰ বাংলাদেশ ভুটান মলদ্বীপছ নেপাল শ্ৰীলংকা এইবিলাকৰ লগত আমি কেতিয়াও ৰেচিপ্ৰচিটি কৰিব নালাগে ৰেচিপ্ৰচিটি মানে কি ৰেচিপ্ৰচিটি মানে যে ধৰক মই তোমাক হেল্প কৰিম বিকজ তুমিও মোক কিবা বিনিময়ত হেল্প কৰিব লাগিব এনেকুৱা ধৰণৰ কৰিব নালাগে যে ৰেচিপ্ৰচিটি বিচাৰিব নালাগে মানে গুড ফেইথত কিবা এটা কৰিব লাগে যে তোমাৰ ভালৰ কাৰণে মই কামটো কৰি দিছো হেনেকুৱা এটা মাইন্ডসেট লব দিছে
Okay, তাৰপিছতে হ'ল no South Asian country should allow its territory to be used against the interest of another country of that region. যে South Asia যিখিনি country আছে তাৰে কোনো এখন country মানে হেই কৰিব নালাগে যে ধৰক আমাৰ এতিয়া South Asia এখন country আমাৰ ইণ্ডিয়াক ক'লে এইখন country against আমি ইয়াতে হেয়া কৰো মানে এই টেৰিটৰিটো ইউজ কৰি দিয়া তেতিয়া আমি যদি সাপোৰ্ট কৰো তেতিয়া হলে আমি এই গুজৰাট ডক্ট্ৰিনৰ বাহিৰত গুছি গলো গতিকে মই সাপোৰ্ট কৰিব নালাগিব বুজি পাইছানে যে আমাৰ এৰিয়াত থকা মানে কান্ট্ৰি এগেইনষ্টত কিয় মই টেৰিটৰি দিম তোমাক হয়নে হেনেকুৱা ধৰণৰ no country should interfere in the internal affairs of another country হেতু পাঁচিলতো পাইছো যে আমাৰ ইন্টাৰনেল মেটাৰত তোমাৰ সোমাব কোনো প্ৰয়োজন নাই হয়নে All South Asian countries should respect each other's territorial integrity and sovereignty. আৰু গোটেই South Asian countries বিলাকে কি কৰিব লাগে ইখনে হিখন countries যিখিনি territorial integrity বা sovereignty এখিনিক respect জনাব শিকিব লাগে so মানে nearly মানে same হয় meaning বিলাক তথাপিতো আপোনালোকে মনত ৰাখিব try কৰিব All South Asian countries should settle all their disputes through peaceful bilateral negotiations আৰু South Asian countries ওপৰতে depend কৰি কথাবিলাক কৈ আছে কিবা যদি dispute হয় যাতে peaceful meansৰে হেতুক settle কৰিব পৰা যায় এইখিনি আছিল আমাৰ গুজৰাট doctrine তাৰ পিছত আহিলে আমাৰ nuclear doctrine of India এটো টু বুলি দিছো মই nuclear doctrine of India India adopted its nuclear doctrine in 2003 এটো মনত ৰাখিব প্ৰিলিমছৰ কাৰণে আৰু nuclear doctrineৰো কিছুমান salient features আছে ইয়াতে যে minimum deterrent যেটো অকমান আগতে কলো যে মানে যেটো মানে বিয়াৰ নকৰে মানে নিউক্লিয়াৰ হেইবিলাকক আমাৰ ইন্ডিয়াই বিয়াৰ নকৰে মানে সহ্য নকৰে আৰু হয়নে সো হেতু মিনিমাম বুলি কৈছে সো নো ফাৰ্স্ট ইউজ যে আগতে কোনেও নিউক্লিয়াৰ ওয়েপন ইউজ কৰিব নোৱাৰে যদি কোনোবাই নিউক্লিয়াৰ অ্যাটাক আমাৰ ওপৰত কৰে তেতিয়া হে কৰিম ফাৰ্স্ট ইউজ আমি নকৰো কিন্তু নিউক্লিয়াৰ অ্যাটাক আমি নকৰো মানে হেতু নিউক্লিয়াৰ ৰিটেলিটৰি attacks can only be authorized through nuclear command authority আৰু যদি আপুনি নিউক্লিয়াৰ অ্যাটাক কৰিব গৈ আছে তাৰ আগতে আমাৰ সেই বস্তুটো এটা মানে অৰ্ডাৰ টাইপ লাগিব আৰু এটো কাৰ থ্ৰুৰে আহিব লাগিব নিউক্লিয়াৰ কমান্ড অথৰিটি থ্ৰুৰে আপোনালোকে অৰ্ডাৰ আহিব লাগিব তাৰ পিছতে আপুনি সেই নিউক্লিয়াৰ অ্যাটাকটো আপুনি কৰিব পাৰিব non-use of nuclear weapons against non-nuclear weapon states যে আমি কোনোবাই যদি আমাক মানে হেয়া কৰিছে ধৰক অ্যাটাক কৰিছে বাট তাতে নিউক্লিয়াৰ ওয়েপন ইউজ হোৱা নাই তেতিয়াও আমি নিউক্লিয়াৰ ওয়েপন ইউজ নকৰাকে অ্যাটাক কৰিব লাগিব এইবিলাক লিখা আছে মানে সেই ডক্ট্ৰিন খিনিত তাৰ পিছতে in the event of a major attack by biological or chemical weapons India will retain the option of retaliating with nuclear weapons okay যদি কোনোবাই আমাক biological বা chemical weaponৰে আমাক attack কৰিছে তেতিয়া হলে আমি মানে nuclear weapon retaliate কৰা হেতু আমি অপচনটো আমি মানে ৰিটেইন কৰিব লাগিব okay so continuance of strict controls on export of nuclear and missile related materials so আমি এটা কন্ট্ৰোলত ৰাখিব লাগিব যাতে নিউক্লিয়াৰ বা মিসাইল হেনেকুৱা ৰিলেটেড বস্তুবিলাক যাতে আমাৰ কি হয় এক্সপোৰ্টৰ ক্ষেত্ৰত এটা কন্ট্ৰোল থাকে ওকে সো এবিলাক কিয় কৰিছে আসলতে কাৰণ এইটো বস্তু ডেস্ট্ৰয়িং ন এটা বহুত বেয়া এটা ইম্প্যাক্ট পেলাব পাৰে সেই কাৰণে বহুত কনজাৰভেটিভ হয় আমাৰ ইন্ডিয়াখন এইটো ক্ষেত্ৰত কাৰণ আমাৰ ইন্ডিয়াই যুদ্ধ নিবিচাৰে কেতিয়াও ধ্বংস নিবিচাৰে আমাৰ ইন্ডিয়াই সদায় কি বিচাৰে যাতে পিসফুল এটা এক্সিষ্ট হৈ থাকে আমাৰ ওৱৰ্ল্ডখনত হেতুহে বিচাৰে commitment to the goal of a nuclear weapon free world okay তাৰপিছত এইটো আহিল আমাৰ চেন্ট্ৰেল এছিয়া পলিসি এইটো মই 3 বুলি দিছো দেই এটা মই আগৰ পৰা কন্টিনিউয়ান্স কৰাৰ কাৰণে এনেকে দি আছে সো ইন্ডিয়া লঞ্চ দা কানেক্ট চেন্ট্ৰেল এছিয়া পলিসি ইন 2012 যে আমাৰ ইন্ডিয়াই কানেক্ট চেন্ট্ৰেল এছিয়াৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা ফৰেন পলিসি লিখিব আহে তেতিয়া এখিনি আপোনালোকৰ কাৰণে ৰেডি হৈ আছে সো ইন্ডিয়া কি লঞ্চ কৰিছিলে কানেক্ট চেন্ট্ৰেল এছিয়া কেতিয়া কৰিছিলে 2012 ত আৰু সেই চেন্ট্ৰেল এছিয়াত কোন কেইখন কান্ট্ৰি পৰে এটো মনত ৰাখিব কাজাখস্তান কিৰগিস্তান তাজিকিস্তান তুৰ্কমেনিস্তান এণ্ড উজবেকিস্তান
আৰু এই চেন্ট্ৰেল এছিয়ান পলিচি বিলাকৰ ফিচাৰ্স কেনেকুৱা হয় বিল্ডিং ষ্ট্ৰং পলিটিকেল ৰিলেশনস থ্ৰু দা এক্সচেঞ্জ অফ হাই লেভেল ভিজিটস যিবিলাক আমাৰ ভিজিটস হৈ থাকে ন যেনেকুৱা প্ৰেসিডেন্টে ভিজিট কৰে প্ৰাইম মিনিষ্টাৰে ভিজিট কৰে এইবিলাকে কি কৰে যে পলিটিকেল ৰিলেশনটো ষ্ট্ৰং বনায় তাৰ পিছত আমাৰ কেনেকুৱা বস্তুবিলাকৰ ওপৰত ফোকাস কৰিব লাগিব যেনেকুৱা ধৰক মিলিটাৰী ট্ৰেইনিং তাৰপিছতে জইণ্ট ৰিচাৰ্চ কাউণ্টাৰ টেৰৰিজিম হয়নে আপোনালোকে এটা বস্তু চাবচোন যিহেতু প্ৰিলিমছ আহি আছে আমাৰ যে মিলিটাৰী এক্সাৰচাইজ বিলাক থাকে সেইবিলাক চাবচোন বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত ন এই কাণ্ট্ৰিজ বিলাকৰ লগতো আছে কিন্তু কোনবা কেইখনৰ লগত গতিকে চাব আপোনালোকে এইটো ইম্পৰ্টেণ্ট হয় কিন্তু তাৰপিছতে এটা কম্প্ৰিহেনসিভ ইকনমিক কোঅপাৰেচন এগ্ৰিমেন্ট কৰিছে চেন্ট্ৰেল এছিয়াৰ লগত আমাৰ ইণ্ডিয়াই তাৰপিছতে আপোনাৰ এনাৰ্জিৰ ক্ষেত্ৰত বা নেচাৰেল ৰিসোৰ্সেছৰ ক্ষেত্ৰত চেন্ট্ৰেল এছিয়াখন এটা এখন মানে লং টাৰ্ম পাৰ্টনাৰ হয় এটা ইণ্ডিয়াৰ as আমাৰ ইণ্ডিয়াই বহুত হেল্প কৰিছে যেনেকুৱা ধৰক ইন সেটিং আপ সিভিল হস্পিটেলছ অৰ ক্লিনিক্স ইন চেন্ট্ৰেল এছিয়া হয়নে তাৰপিছত আপোনাৰ চেন্ট্ৰেল এছিয়ান ইউনিভাৰ্চিটি এটা সেটিং আপ কৰিবৰ কাৰণে এসিষ্ট কৰি আছে চেন্ট্ৰেল এছিয়াক তাৰপিছতে চেন্ট্ৰেল এছিয়ান ই নেটৱৰ্ক এটা সেট আপ কৰিছে ইণ্ডিয়াই সো দ্যাট কি হয় টেলি এডুকেশ্যন বা টেলি মেডিচিনটো আপোনাৰ এনেকুৱা এই পাঁচখন কাণ্ট্ৰিত কি হৈ থাকে কানেক্টিভিটিটো লিংক হৈ থাকে ওকে সো আৰু বিশেষকৈ কাজাখস্তানত কি আছে জানেনে আমাৰ আপোনালোকৰ আইৰন ওৰ এণ্ড কোল আছে হা আৰু সেই বস্তুখিনিক আপোনাৰ সেই ৰিজাৰ্ভছখিনিক ইউটিলাইজ কৰি আমাৰ ইণ্ডিয়াই সেই কৰিব পাৰে কিন্তু মানে আমাৰ মিলছ কিছুমান সেট আপ কৰি দিব পাৰে সেই এৰিয়াটোত তেতিয়াও আমাৰ ৰিলেশনটো আৰু আপগ্ৰেডেশন হ'ব হয়নে তাৰপিছতে ফৰ লেণ্ড কানেক্টিভিটি ইণ্ডিয়া হেজ ৰিএক্টিভেটেড দ্য ইণ্টাৰনেশ্যনেল নৰ্থ সাউথ ট্ৰান্সপৰ্ট কৰিডৰ INSTC চবে শুনিছে হয়নে সো লেণ্ড কানেক্টিভিটিৰ ক্ষেত্ৰত এইটো লিখিব পাৰিব আপোনালোকে তাৰপিছত এয়াৰ কানেক্টিভিটিৰ কাৰণে ইণ্ডিয়া আৰু চেন্ট্ৰেল এছিয়াই বহুতখিনি ৱৰ্ক কৰিছে জইণ্টলি ৱৰ্ক কৰিছে কানেকশ্যনছ বিটুইন দ্য পিপল আৰ দ্য মোষ্ট ভাইটেল লিংকেজ পিপল টু পিপল যিটো ৰিলেশ্যন সেইটো চবতকে ইম্পৰ্টেণ্ট হয় কিন্তু হা আৰু এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে এখন কাণ্ট্ৰিৰ লগত এটা ৰিলেশ্যন লিখিব যায় তেতিয়া প্ৰথমতে আপোনালোকে ট্ৰেড বিষয়ক বা কি হেল্প কৰিছে বা ধৰক পিপল টু পিপল সেইটো কেনেকুৱা এনেকুৱা ধৰণৰ বস্তুবিলাক লিখিব ট্ৰাই কৰিব মানে অলমোষ্ট বস্তুবিলাক সেমে থাকে কেৱল মানে ইনসিডেন্টছ বিলাক বেলেগ বেলেগ হয় বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত বেলেগ বেলেগ এগ্ৰিমেন্ট হৈছিলে হয়নে গতিকে সেই বস্তুখিনি কেৱল আপোনালোকে পঢ়িলে হ'ল বাট অলমোষ্ট সেমে থাকে যেনেকুৱা ট্ৰেড লিখিব লাগিব কালচাৰেল ৰিলেশ্যন লিখিব লাগিব বা আমাৰ ধৰক যিটো আমাৰ কি কয় ইণ্ডিয়ান ডায়াসপৰা কেনেকুৱা সেইটো কাণ্ট্ৰিৰ সেনেকুৱা ধৰণৰে থাকে তাৰপিছত এইটো কিমান আছিলে 3 এইটো 4 এক্ট ইজ পলিচি অফ ইণ্ডিয়া সো আমাৰ এক্ট ইজ পলিচিটোক আগতে কি বুলি কৈছিল জানেনে লুকিছ পলিচি বুলি কৈছিলে আৰু লুকিছ পলিচি কেতিয়া আহিছিলে 1992 আহিছিলে যেতিয়া প্ৰাইম মিনিষ্টাৰ আমাৰ PV নৰসিংহ ৰাও আছিলে আৰু 2014ত আমাৰ মোদী গভৰ্ণমেণ্টে কি কৰিলে সেই লুকিছ পলিচিটোক এক্ট ইজ পলিচি বুলি চেঞ্জ কৰি দিলে হা আৰু আমাৰ এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ সুষমা স্বৰাজ তেখেতে ভিয়েটনাম ভিজিট কৰিছিলে 2014ত আৰু তেতিয়া ইণ্ডিয়ান এনভয়েজক কি কৈছিলে যে অকল মানে ইষ্টখন দেখিলেই নহব এক্টটো কৰিব লাগিব সেইটোৱে আচলতে মিনিং যে লুকিষ্ট মানে কি আমি চাইছো ন আৰু এক্ট মানে কি আমি কৰিছো অকল চালেই নহব আমি কামটো কৰিবও লাগিব এতিয়া আপোনালোকে আমাৰ এনালাইসিসটো চাই আছে এনেকে চাই থাকিলে নহব এই এনালাইসিসটো চাই উঠি পেলাই আপোনালোকে নিজৰ ফালৰ পৰাও এক্ট কৰিব লাগিব তেতিয়াহে আমাৰ কামটো মানে কি হ'ব ট্ৰু মিন্সত হ'ব বুজি পাইছেনে সো সেইটো সেই মানে নামটোৰ মাজত সেইটো ডিফাৰেন্স লুকাই আছে সো এইটোৰ ফিচাৰ্স কি হয় এক্ট ইজ পলিচিৰ যেনেকুৱা ধৰক এক্সটেণ্ডেড নেইবাৰহুড ইন দা এছিয়া পেচিফিক ৰিজন যে যাতে আমাৰ এছিয়া পেচিফিক ৰিজনত নেইবাৰহুডটো এক্সটেণ্ড কৰিব পৰা যায় সো আৰু ধৰক ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বিলাক আপগ্ৰেডেশন কৰিছিলে আমাৰ ইণ্ডিয়াই বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত যেনেকুৱা ইণ্ডোনেছিয়া ভিয়েটনাম আৰু অকল কাণ্ট্ৰিজ বুলি নহয় আমাৰ অৰ্গানাইজেশ্যনছ বিলাকৰ লগতো পাৰ্টনাৰশ্বিপটো বঢ়াইছিলে যেনেকুৱা ASEAN বিমষ্টেক তাৰপিছতে আয়োৰা MGC হয়নে এইবিলাকৰ লগত এই ASEAN বিমষ্টেক তাৰপিছত SAARC বুলি এটা আছে নহয় আমাৰ সেইবিলাক ইনষ্টিটিউচন চাব দেই ইণ্টাৰনেশ্যনেল অৰ্গানাইজেশ্যনছ বিলাক আপোনালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় both for prelims and mains
তাৰপিছতে ইণ্ডিয়া ASEAN কোঅপাৰেশ্যনটোৰ ওপৰত খুব গুৰুত্ব দিয়ে আমাৰ এক্ট ইষ্ট পলিচিটোৱে বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ মেনুফেকচাৰিং ট্ৰেড স্কিলছ আৰ্বান ৰিনিউৱেল স্মাৰ্ট চিটিজ এইবিলাকৰ ওপৰত তাৰপিছতে অবজেক্টিভটো কি হয় টু প্ৰমোট ইকনমিক কোঅপাৰেশ্যন কালচাৰেল টাইজ এণ্ড ডেভেলপ ষ্ট্ৰেটেজিক ৰিলেশ্যনশ্বিপ উইথ কাণ্ট্ৰিজ ইন দ্য এছিয়া পেচিফিক ৰিজিয়ন যাতে আমাৰ কানেক্টিভিটিটো বিশেষকৈ আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত মানে কি হয় ইজি হৈ পৰে including Arunachal Pradesh. তাৰপিছত Buddhist and Hindu links are being energized to develop connectivity between people. যে Buddhist আৰু Hindu যিটো আমাৰ লিংক আছে historical periodৰ পৰা সেইটোক যাতে আমি আকৌ ডেভেলপ কৰিব পাৰো কানেক্টিভিটিৰ কাৰণে ওকে তাৰপিছত আমাৰ ধৰক কম্বেটিং টেৰৰিজিমটো বন্ধ কৰাৰ কাৰণে আমাৰ ৱৰ্ল্ডত পিচ এণ্ড ষ্টেবিলিটিটো কণ্টিনিউৱেন্স হোৱাৰ কাৰণে মেৰিটাইম ছিকিউৰিটিটো প্ৰমোশ্যন কৰাৰ কাৰণে এইবিলাকো আমাৰ কি হ'ব এক্ট ইষ্ট পলিচিৰ এইবিলাক কিছুমান প্ৰিন্সিপলছ হ'ব ঠিক আছে আৰু ইয়াতে এটা সামাৰি হিচাপে দি দিছো এনেই ধৰক আপোনাৰ একেবাৰে শৰ্ট নোট যেটো পটককে পঢ়ি উলিয়াব পাৰি যিখিনি পঢ়িছো সেইখিনি ইয়াতে ইনক্লুড কৰা আছে কেৱল একেবাৰে শৰ্ট নোট হিচাপত দিয়া আছে আপোনালোকে পঢ়ি চাব বস্তুখিনি আৰু লক্ষ্মীকান্তৰ এটা চেপ্টাৰ আজি মই আপোনালোকক এই ক্লাছটোৰ থ্ৰুৰে বুজালো আপোনালোকে কেনে পাইছে মোক এবাৰ জনালে মোৰ ভাল লাগিব ন সো আজিলৈ এইখিনিয়ে আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও